কোকৰাঝাৰত পথ দুৰ্ঘটনাত দৰিদ্ৰ লোকৰ মৃত্যু। অমানৱীয়তাৰ চৰম নিদৰ্শন দাঙি ধৰি প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে মৃতকৰ পৰিয়ালক ৫,০০০ টকা যাচি চৰম অপমান। মৃতদেহ লৈ ক্ষোভিত ৰাইজৰ প্ৰতিবাদ। আজিৰ যান্ত্ৰিকতাৰ ধামখুমীয়াত প্ৰতিদিনেই যেন ক্ষয় হ'বলৈ ধৰিছে মানৱীয় প্ৰমূল্যবোধ। বৃদ্ধি পাইছে বলি নিৰ্বলি আৰু বিত্তবান আৰু দৰিদ্ৰৰ মাজত বিশাল প্ৰাচীৰ। কোকৰাঝাৰ চহৰৰ নাতিদুৰৈ ডেৰগাঁৱত কালি নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এগৰাকী ৪০ বছৰীয়া লোকৰ মৃত্যুৰ পৰৱৰ্তী সময়ত সৃষ্টি হোৱা পৰিস্থিতিয়ে এনে বহু প্ৰশ্নৰ উদ্বেগ ঘটাইছে, জোকাৰি গৈছে জীৱশ্ৰেষ্ঠ মানৱ সমাজক। যাৰ বাবে দুৰ্ঘটনাটোত অকাল মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ৪০ বছৰীয়া সঞ্জিত চৰকাৰ নামৰ দুৰ্ভগীয়া দৰিদ্ৰ লোকজনৰ পৰিয়ালটোৱে ন্যায় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। ঘটনাৰ বিৱৰণী অনুযায়ী কোকৰাঝাৰ চহৰৰ শান্তিনগৰৰ বাসিন্দা প্ৰয়াত পৰেশ চৰকাৰৰ পুত্ৰ সঞ্জিত চৰকাৰে নিশা প্ৰায় ৭মান বজাত নিজৰ কাম কাজ সম্পন্ন কৰি ঘৰমুৱা অৱস্থাত মধ্যশান্তি নগৰেৰে বাসিন্দা কোকৰাঝাৰ চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী কৃষ্ণ দাসৰ পুত্ৰ গৌৰৱ দাসে চলাই অহা বুলেট মটৰচাইকেলেৰে প্ৰচণ্ডভাৱে খুন্দিয়ায়। ফলত ঘটনাস্থলীতেই সঞ্জিতৰ মৃত্যু হয়। ইপিনে গৌৰৱক বালাজান আৰক্ষীয়ে নিশা সোধপোছৰ অন্তত নিশাৰ ভাগতে মুকলি কৰি দিয়াৰ বিপৰীতে সঞ্জিতৰ নিথৰ দেহ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ৰখা হয়। আটাইতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে দুৰ্ঘটনাত মৃত্যুবৰণ কৰা সঞ্জিত দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। বৃদ্ধ পিতৃ মাতৃ পত্নীৰ লগতে ১০ম শ্ৰেণীত অধ্যয়নৰত পুত্ৰৰ সকলো খা খৰচ বহু কষ্ট কৰি উলিয়াইছিল সঞ্জিতে। ইফালে দৰিদ্ৰ পৰিয়ালটোৱে সঞ্জিতৰ মৃতদেহ সৎকাৰ স্বাৰ্থ আদিৰ বাবে গৌৰৱ দাসৰ পিতৃৰ সৈতে যোগাযোগ কৰে যদিও মাথো ৫,০০০ টকা দি দায়িত্ব শেষ কৰিব বিচাৰে। যাৰ পৰিণতিত আজি আবেলি ক্ষোভিত পৰিয়ালটোৰ উপৰিও অঞ্চলবাসীয়ে গৌৰৱ দাসৰ পিতৃৰ বাসগৃহৰ সন্মুখত সঞ্জিতৰ মৃতদেহ ৰাখি ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ বাধ্য হয়। অৱশ্যে এই পৰিস্থিতিৰ বিষয়ে অৱগত হৈ কোকৰাঝাৰ আৰক্ষীৰ এটা দল শান্তিনগৰত উপস্থিত হৈ সঞ্জিতৰ মৃতদেহ সৎকাৰ স্বাৰ্থৰ পৰা আৰম্ভ কৰি আকস্মিক দুৰ্ঘটনাত মৃত্যুৰ ক্ষতিপূৰণৰ ক্ষেত্ৰত গৌৰৱ দাসৰ পিতৃ তথা পৰিয়াল আৰু স্থানীয় বাসিন্দাসকলৰ সৈতে আলোচনা মৰ্মে সকলো ব্যৱস্থা কৰি দিয়া হ'ব বুলি আৰক্ষীৰ ফালৰ পৰা প্ৰতিশ্ৰুতি দিয়াতহে সঞ্জিতৰ মৃতদেহ সৎকাৰ কৰিবলৈ নিয়া হয়। উল্লেখ্য যে কোকৰাঝাৰ চহৰত প্ৰতিষ্ঠিত ব্যৱসায়ী গৌৰৱ চৰকাৰৰ পিতৃয়ে দুৰ্ঘটনাত মৃত্যুবৰণ কৰা সঞ্জিতক মানসিক ৰোগী বুলি পতিয়ন নিয়াবলৈ বিচৰা আৰু মাথো ৫,০০০ টকা যাচি কেৱল মৃতককে অপমানিত কৰা নাই, বৰঞ্চ মানৱতাক চূড়ান্তভাৱে অৱমাননা কৰিছে বুলি চহৰজুৰি চৰ্চিত হৈছে। আৰু এই ক্ষেত্ৰত আৰক্ষী বিভাগ অথবা জিলা প্ৰশাসনে দৰিদ্ৰ পৰিয়ালটোক কেনেদৰে ন্যায় প্রদান করে সেয়া সময়তে হ'ব লক্ষণীয়। ওইখান থেকে যার গাড়িতে অ্যাক্সিডেন্ট হয়েছে উনি নিয়ে গেল থানাতে নিয়ে যেয়ে উনি থানাতে লাশ হ্যান্ড ওভার করে দিয়ে উনি নিজে এসে বললো। এটা কীভাবে এসে বললো এটা আর কিন্তু আমরা জানতে লাগে। তারপরে হলো উনার ঘরের লোকের সাথে কথা বললাম আমরা যে যার ছেলে অ্যাক্সিডেন্ট করছে ছেলের নামটা জানি না আমি, যে মারা গেছে তার নাম হলো সঞ্জু সরকার। হ্যাঁ, যে অ্যাক্সিডেন্ট করছে তার ছেলের নামটা আমি জানি না, কিন্তু ওনার বাবাকে যখন আমরা বলছি যে আমরা গরিব মানুষ, আমরা বেশি আমরা কেস করতে চাই না, আপনারা আমাদের একটু গরিব মানুষ বলে আপনারা আমাদেরকে দেখে রাখেন। ওনাদেরকে যখন আমি কথাটা বললাম উনি বললো ঠিক আছে আমি যা পারবো আমি দিব। যখন ওনাকে আমি আজকে ফোন করলাম, ফোন করে বললাম যে দাদা আমাদের তো আজকে এরকম ছাদ্র আছে, কালকে এই আছে, ওনাকে যখন আমি ফোন করে বললাম উনি বলে আমাকে ৫,০০০ টাকা দিবে। কি আমি বলি আমার গরিবের লোকের মূল্য কি এই ৫,০০০ টাকা? আমার এটাই আমার লাগে, দাবি লাগে, আমার জানতে লাগে যে আমার গরিবের লোকের মূল্য কি ৫,০০০ টাকা নাকি? এটাই আমি সবাইকে জানতে চাই যে আমার গরিব লোকের সাথে কে আছে? আমার মানুষ লাগে, আমার গরিব লোকের সাথে, আমার লোকের সাথে কেউ নাই। উনার বিল্ডিংয়ের সামনে সব বড় বড় লোক আছে, কিন্তু আমার সাথে কেউ নাই। আজকে আমি এখানে একা। আমার ভাইয়ের জন্য, আমার ভাই একটাই লোক ছিল যে ওই কামাই করে বাবা মাকে বউকে বাচ্চাকে পালতো, ওই লোকটা নাই, আজকে নাই। উনার ঘরের লোকে দেখলে পরে আপনারা বলবেন কিরকম পরিস্থিতিতে আছে। উনারা আজকে কালকে কি খাবে ওইটুক পয়সা নাই, ওইটার পয়সা নাই। খালি আমি চাই যে এটার একটা ইনসাফ করুক, আর কি এটাই আমার লাগে, আর আমি কিছু চাই না। যে অ্যাক্সিডেন্ট করছে পুলিশে ধরছে না? পুলিশে ধরছিল কিন্তু এড়ি দিছে তাক, এই লগে লগে গৈছে, তার ঘরের মানুষ গৈছে এড়ি দিছে। এতিয়া আজি পুৱাতে আমি মাতিছোঁ। হ্যাঁ, ধনী ঘরের মানুষ।
পুলিশে তার পয়সা বিল্ডিং দিছে? আছে, 3 তলা বিল্ডিং আছে, ধনী ঘরের মানুষ, কিন্তু মানে পুলিশের লগত যোগাযোগ করছে, ই পার্সোনাল যাই কথা পাতে আহে, এইটো তো আমি নাজানো না কি করে নকৰে, কিন্তু আমাৰ মূল্য নাই আর কি। এটা কি দাবি কৰিব আপুনি? আমি একো দাবী নকৰোঁ, আমি ইমান ডাঙৰ মানুহ নহয়, আমাৰ দাবী মানে এইটোকে লাগে যে এই সৰু ল'ৰা ছোৱালী আছে, মা বাবা, বুঢ়া মা বাবা আছে, আমি তাৰ পৰা কৈছিলোঁ যে আমাক এইটো চলাৰ কাৰণে আমাক 5 লাখ টকা মান দিলে ভাল হয় আর কি। 6:30টাৰ পৰা 7টাৰ ভিতৰত মোৰ ল'ৰাটো CI2ৰ পৰা ওলাই আহিছিল বাইক লৈ। চেটি পৰে নেকি? হা? চেটি পৰে নেকি আপোনালোক? অঁ, CI2ত পৰে। তেতিয়া এই দেৱৰগাঁৱৰ ক্ৰচিংটো যিটো আছে এইটো ক'তবা, তো এই মানুহটো বোধহয় এবনৰ্মাল আছিল, হ'ব পাৰে, মইতো মেডিকেলটো মই জাজ কৰা নাই, কিন্তু তেনেকৈ যিটো দিছে, সি যাই আছিল টলং মলং কৰি, তাৰপিছত যিটো বাইকটো যেতিয়া একদম কাষত আহি গৈছে, সি পটকৈ ৰাস্তা ক্ৰছ কৰিব গৈছে, তেতিয়া লাগি গৈছে। লাগি যোৱাৰ পিছত সি CI2ত ফোন কৰিছে, তাৰ বন্ধুবিলাকক ফোন কৰিছে, মাতিছে তাক। মাতাৰ পিছত সিহঁতে আধা ঘণ্টামান চেষ্টা কৰিছে গাড়ী ৰখাবৰ কাৰণে। কালি ইলেকশ্যন, কালি গাড়ী নাছিল, আৰু যিগিলা গাড়ী ইলেকশ্যনৰ কাৰণে গেছে, আৰু তাত অন্ধকাৰ সেইটো জেগা, কালি এনেকুৱা অৱস্থা। আধা ঘণ্টা চেষ্টা কৰিছে, তাৰপিছত বালাজান থানাৰ পৰা পুলিচ আহিছে, তেতিয়াও সি আছে তাত। বালাজান থানাৰ পুলিচো বহুত সময় ৱেইট কৰিছে এম্বুলেঞ্চৰ কাৰণে। তাৰপিছত মোৰ ল'ৰাক লৈ গৈছে হেৰিত, এই বালাজান থানাত, আৰু এই পেচেণ্টটো যি এক্সিডেণ্ট তাক লৈ গৈছে, পুলিচে উঠাই লৈ গৈছে। তো মই ৰাতি যেতিয়া 11টা, 11:30লৈকে জানো, আমি তাৰ খবৰ পোৱা নাই একচুৱেলি, তাত তেখেতৰ মানুহো কোনোবা যোৱা নাই থানা। তাৰপিছত ৰাতি 1টামান বজাত আমি বণ্ড লৈ, পাৰ্চনেল বণ্ডত তাক লৈ আহিলোঁ। গাড়ীৰ কাগজ পত্ৰ, ইঞ্চুৰেঞ্চ, এভৰিথিং অ'কে। আপোনাৰ ল'ৰাক লৈ আনিলে থানাৰ পৰা নেকি? হা? আপোনাৰ ল'ৰাক থানাৰ পৰা লৈ আনিলে? অঁ, থানাৰ পৰা ৰাতি 12:30মান হ'ব নেকি, তেতিয়া 12:30 এনেকৈ হ'ব, একজেক্ট টাইমটো মই নহয়, মোৰো তেতিয়া মুডটো কাম কৰা নাইতো, চব এই কথা। তেওঁলোকে ভুক্তভোগী পৰিয়ালে যিটো ন্যায় বিচাৰিছে, কি বিচাৰিছে? কোনে?